চেঙাৰ কাছুমাৰাত আজমল ছুপাৰ 40ত স্থানপ্ৰাপ্ত ছাত্ৰীক সম্বৰ্ধনা। বৰপেটা জিলাৰ কাছুমাৰা আন্দাভাঙ্গা বজাৰত কেইজনমান উদ্যমী শিক্ষিত যুৱকৰ প্ৰচেষ্টাত গঢ় দিয়া হৈছিল এটি কোচিং চেণ্টাৰ। ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত জীৱন গঢ় দিয়াৰ উদ্দেশ্যে গঢ় দিয়া স্বাহীন হাফিজ কোচিং চেণ্টাৰ নামৰ প্ৰতিষ্ঠানটোত এগৰাকী নৱম শ্ৰেণীৰ ছাত্ৰী ৰুবিমা ইয়াছমিনে মাত্ৰ 1.5 মাহ সময় পাঠদান গ্ৰহণ কৰি আজমল ছুপাৰ 40ত স্থান পাবলৈ সক্ষম হয়। ছাত্ৰীগৰাকীৰ সাফল্যত উৎফুল্লিত হৈ কোচিং চেণ্টাৰৰ কৰ্তৃপক্ষই অনুষ্টুপীয়াকৈ আয়োজন কৰে সম্বৰ্ধনা সভাৰ। অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক শামছুল হকৰ পৌৰোহিত্যত অনুষ্ঠিত সম্বৰ্ধনা সভাত কোচিং চেণ্টাৰ গঢ় দিয়া শিক্ষিত যুৱক কেইজনৰ শলাগ লোৱাৰ লগতে স্থানপ্ৰাপ্ত ৰুবিনা ইয়াছমিন আৰু অভিভাৱক দুগৰাকীক সম্বৰ্ধনা জনোৱাৰ লগতে সন্মানীয় ব্যক্তিসকলক সম্বৰ্ধনা জনায়। সভাত অতিকৈ পিছপৰা অঞ্চলত শিক্ষা জগতখনক পোহৰাই তুলিবলৈ যুৱক কেইজনে যি মহান উদ্দেশ্য হাতত লৈছে সেই উদ্দেশ্য যাতে সফলতা লাভ কৰে তাৰে কামনা কৰি মূল্যৱান ভাষণ আগবঢ়ায়। কোচিং চেণ্টাৰত 6ষ্ঠ শ্ৰেণীৰ পৰা 10ম শ্ৰেণীলৈ প্ৰতিটো বিষয়ৰ পাঠদান দিয়াৰ লগতে অসম পুলিচ, নবোদয় বিদ্যালয়, ADRE বিভিন্ন বিষয়ৰ পাঠদান দিয়া হয় বুলি উদ্যোক্তাসকলে জনায়। অনুষ্ঠানৰ অন্তত কোচিং চেণ্টাৰটোৰ ভৱিষ্যত উজ্জ্বল কামনা কৰি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰা হয়। মোৰ গাঁও 3 নম্বৰ দক্ষিণ ৰাংগপানী। মই শ্বাহিন হাফিজ কোচিং চেণ্টাৰত 1.5 মাহমান ক্লাছ কৰি মই আজমল ছুপাৰ 40ত চান্স পাইছোঁ আৰু ইয়াত যিসকল ছাৰসকলে মোক পঢ়াইছে সেইসকলে যথেষ্ট মোক ভালকৈ পঢ়াইছে আৰু ময়ো ভালকৈ পঢ়িছোঁ, সেইকাৰণে মই পাইছোঁ। আজি তাৰমানে শ্বাহিন হাফিজ কোচিং চেণ্টাৰত ক্লাছ কৰি এজন ছাত্ৰীয়ে আজমল ছুপাৰ 40ত চান্স পাইছে। এই হিচাপে আজি সেই ছাত্ৰীগৰাকীক সম্বৰ্ধনা জনোৱাৰ লগতে আমাৰ এই কাছুমাৰা আন্দাভাঙ্গা মহচৰাৰ মুৰব্বী সমাজকো মাতি আনি আমাক সম্বৰ্ধনা জনাইছে আৰু এই সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থাকি আমি অত্যন্ত ভাল পাইছোঁ আৰু এই শ্বাহিন হাফিজ কোচিং চেণ্টাৰৰ লগত জড়িত থকা সমূহ শিক্ষক শিক্ষয়িত্ৰীক আমি অন্তৰস্থলীৰ পৰা আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ যে এনেকুৱা এটা সুন্দৰ পদক্ষেপ আমাৰ এই ভিতৰুৱা অতিকৈ পিছপৰা সংখ্যালঘু অধ্যুষিত অঞ্চলত এই শ্বাহিন হাফিজ কোচিং চেণ্টাৰৰ এখন অনুষ্ঠান গঢ় দিয়াৰ কাৰণে আমি তেখেত উদ্যোক্তাসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমি এই অনুষ্ঠানত উপস্থিত থাকি অনাগত দিনত এই শ্বাহিন হাফিজ কোচিং চেণ্টাৰৰ সফলতা আমি কামনা কৰিছোঁ আৰু অনাগত দিনত আমি এই অঞ্চলৰ সমূহ ৰাইজক আমি আহ্বান জনাইছোঁ যে তেখেতসকলে এই শ্বাহিন হাফিজ কোচিং চেণ্টাৰত ছাত্ৰ ছাত্ৰীসকলক অধ্যয়ন কৰাৰ ক্ষেত্ৰত আগবঢ়াই দিয়ক। ইয়াত অতি উন্নত মানৰ শিক্ষাদান দিয়া হয় আৰু সকলো ধৰণৰ শিক্ষা দিয়া হয়। ক্লাছ 6ৰ পৰা 10লৈকে ছাত্ৰ ছাত্ৰীসকলক শিক্ষাদান দিয়াৰ ব্যৱস্থা তেওঁলোকে কৰিছে আৰু সকলো ছাবজেক্টত ইয়াতে শিক্ষাদান কৰা হয় আৰু ভাল শিক্ষাদান গ্ৰহণ দি আছে। গতিকে আমি আবেদন জনাইছোঁ ইয়াতে উপস্থিত থাকি সমূহ অঞ্চলবাসী ৰাইজক ইয়াতে আপোনালোকৰ ল'ৰা ছোৱালী বিনাদ্বিধাই দিব পাৰে, উন্নত মানৰ শিক্ষাদান গ্ৰহণ কৰিব। গতিকে এইখিনিয়ে আপোনাৰ জৰিয়তে আবেদন জনাইছোঁ। নিউজ ডেস্ক ৰিপৰ্ট অসম টুডে।